পথাৰৰ মাটি দখল কৰি নিখাৰ ভিতৰতে গঢ়ি উঠিছে কিছুমান গাঁও আৰু একাংশ অচিনাকি লোকে একাংশ সন্দেহযুক্ত নাগৰিকে এই গাঁওসমূহ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাত আৰু শেহতীয়াকৈ বিগত বৰ্ষত আমি দেখিছিলো যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চল হওক হাছিলা বিল হওক বিভিন্ন যিবোৰ চৰকাৰী মাটি আছে বনাঞ্চলৰ মাটি আছে গ্ৰেজিং ৰিজাৰ্ভ আছে তাত উচ্ছেদ অভিযান চলোৱা হৈছিল প্ৰায় 4000 পৰা 5000 পৰিয়ালক সন্দেহযুক্ত নাগৰিকক একাংশ মিয়া লোকক তাৰ পৰা খেদি পঠোৱা হৈছিল কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি সংৰক্ষিত পাইকান বনাঞ্চল তেওঁলোকে দখল কৰি ৰাখিছিল হাছিলা বিল দখল কৰি ৰাখিছিল আৰু সেইবোৰ মানুহ কলৈ গল হেয়া প্ৰশ্ন আছিল সকলে প্ৰশ্ন উত্থাপন কৰিছিল হঠাৎ এই সন্দেহযুক্ত লোকসকল ক'ত গল তাৰ এখন ছবি আপোনালোকক দেখাইছো এইদৰে এতিয়া গোৱালপাৰাত এই ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ যিখিনি ঠাই এই দৃশ্যাংশ দেখুৱাইছে হৈছে হাবৰাঘাটত এই ঠাইসমূহ যে দেখিছে এইবোৰ একাংশ অসমীয়া খিলঞ্জীয়া লোকৰ মাটি আছিল কৃষি মাটি আছিল একাংশ দালালে সেই মাটিসমূহ ক্ৰয় কৰিছিল কিছুদিন পূৰ্বে আৰু তাত এতিয়া হঠাৎ এদৰে এটা নিখাৰ ভিতৰতেই একোখন গাঁও তেওঁলোকে নিৰ্মাণ কৰিছে আৰু একাংশ সন্দেহজনক নাগৰিক আহিছে এই লোকসকল গোৱালপাৰাৰ স্থানীয় লোক নহয় তেওঁলোকৰ গোৱালপাৰা জিলাত তেওঁলোকৰ ভোটাধিকাৰ নাই তেওঁলোকৰ কোনো ধৰণৰ ৰেচন কাৰ্ড নাই কিন্তু হঠাৎ এই লোকসকল আহিল ক'ৰ পৰা এটা এটা ডাঙৰ প্ৰশ্ন আৰু সেই কাৰণে তাত থকা যিবোৰ জাতীয় দল সংগঠন আছে খিলঞ্জীয়া যিসকল মুছলমান লোক আছে তেওঁলোক জাঙুৰ খাই উঠিছে যে হঠাৎ এই নতুন আলহীসকল আহিল ক'ৰ পৰা আৰু তেওঁলোকে এটা নিখাৰ ভিতৰতে 20টা 15টা ঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে আৰু এই অচিনাকি লোকসকলৰ দপদপনিত এতিয়া আতংকিত হৈ পৰিছে সকলো আৰু স্থানীয় লোকসকলে এটা অভিযোগ উত্থাপন কৰিছে যে সংকাত ভুগিছে কাৰণ শেহতীয়াকৈ পাইকান সংৰক্ষিত বনাঞ্চল হওক বা য'ত বনাঞ্চলৰ ভূমি বেদখল হৈছে লাগিলে সেয়া মধ্য অসমে হওক লাগিলে সেয়া উজনি অসমে হওক লাগিলে সেয়া বৰাকে হওক বা নামনি অসমে হওক তাত কিন্তু বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা বৃদ্ধি পায় কাৰণ এই গাঁওখনত প্ৰকৃততে কিমান লোক আছে এটা পৰিয়ালত কিমানজন লোকে বসবাস কৰি আছে তাৰ কোনো তথ্য প্ৰশাসনৰ হাতত নাই তাৰ স্থানীয় গাঁওবোৰৰ হাতত নাই কিন্তু এইদৰে হঠাৎ এখন টেম্পুত গাড়ী লৈ মানুহ আহিছে আৰু এই যিদৰে আমি দেখিছিলো যেতিয়া উচ্ছেদ অভিযান চলিছিল নিখাৰ ভিতৰতে গাড়ীত এনেকুৱা সৰু সৰু কিছুমান গাড়ী ভাড়া কৰি তেওঁলোকৰ ফল্ডিং ঘৰসমূহ যিদৰে তেওঁলোকে ঘৰবোৰ নিৰ্মাণ কৰে যাতে খুলিব পাৰে সেই ঘৰসমূহলৈ তেওঁলোক ৰাওনা হৈছিল আৰু সেই তেনেকুৱা যেনে এতিয়া অনুমান হয় আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এই মানুহক ধৰা হৈছে এইবোৰ অস্থায়ী ঘৰ নিৰ্মাণ কৰা হৈছে এদৰে পুখুৰী খন্দা হৈছে এইবোৰ পথাৰৰ মাটি আৰু এই লোকসকল হঠাৎ কেনেকৈ ইয়ালৈ আহিল তেওঁলোকৰ কোনো ধৰণৰ কানেকশন আসলতে এই গোৱালপাৰা জিলাখনৰ লগত নাই আৰু যেটা সুধা পোছা কৰা হল তেতিয়া অতি ৰহস্যজনক তথ্যটা পোহৰলৈ আহিছে যে এই লোকসকল ক'ৰ পৰা আহিছে বৰপেটা কলগাছিয়া আলুপটিছৰ দৰং বিলাখীপাৰা ধুবুৰী কাকাবাইতাবাৰী মানকাছাৰ তাৰ পৰা উঠি আহি এই লোকসকলে এই গোৱালপাৰাৰ যি হাবৰাঘাট বুলি অঞ্চলটো আছে তাত খিলঞ্জীয়া লোকসকলৰ কৃষিভূমি দখল কৰি তেওঁলোকে নিখাটোৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিছে আৰু এতিয়া তাত থকা যিসকল স্থানীয় কৃষকসকল আছিল তেওঁলোকে পৰৱৰ্তী সময়ত গম পালে যে এই লোকসকলে নিখাৰ ভিতৰতে ঘৰ বনাই আছে আৰু বহু এসপ্তাহ দুসপ্তাহৰ পৰা এই কাৰবাৰটো চলি আছিল এদৰে তেওঁলোকে ঘৰ নিৰ্মাণ কৰি আছিল আৰু অৱশেষত যেতিয়া স্থানীয় লোক ওলাই আহিল প্ৰশাসনক তেওঁলোকে অৱগত কৰে আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত ৰাজস্ব চক্ৰৰ বিষয়ৰ লগতে জিলা প্ৰশাসন তাত উপস্থিত হৈছে সৰজমিন তদন্ত কৰিছে সৰজমিন তদন্তত আটাইতকৈ ডাঙৰ কথাটো আহিছে যে তেওঁলোকৰ গোৱালপাৰা জিলাত কোনো ধৰণৰ ভোটাধিকাৰ নাই বলে তেওঁলোকে কাখৰ কোনবাটা সমষ্টিৰ মানুহ নহয় তেওঁলোকৰ গোৱালপাৰা জিলাখনৰ লগত তেওঁলোকৰ কোনো সংযোগেই নাই গোৱালপাৰা জিলাখন তেওঁলোকে চিনি নাপায় তেওঁলোকে হঠাৎ আহি আৰু আহিছে ক'ৰ পৰা বৰপেটা কলগাছিয়া আলুপটিছৰ দৰং বিলাখীপাৰা ধুবুৰী কাকাবাইতাবাৰী আৰু মানকাছাৰ য'ত উচ্ছেদ অভিযান চলিছিল সেই ঠাইসমূহৰ পৰা এটা প্ৰৱৰ্তন ঘটিছে একাংশ এনেকুৱা সন্দেহযুক্ত নাগৰিকৰ যিসকলে নিখাৰ ভিতৰতেই খিলঞ্জীয়া লোকসকলৰ বসবাস কৰি থকা ঠাইৰ মাজত পথাৰত তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে আৰু একাংশ দালালৰ সহযোগত তেওঁলোকে খেতি মাটি ক্ৰয় কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এতিয়া সেই দালালসকল কোন ৰাজস্ব চক্ৰৰ যিসকল লোক আছে বা আমাৰ যি সাৰ্কেল অফিচ আছে সেই সাৰ্কেল অফিচৰ মণ্ডলসকল বা এনেকুৱা কোনোবা লোক জড়িত হৈ আছে নেকি কাৰণ শেহতীয়াকৈ যিমান উচ্ছেদ অভিযান চলিছে বা এনেকুৱা ধৰণৰ যিমান ঘটনা সংঘটিত হৈছে তাত এটা কথা স্পষ্ট হৈছে যে একাংশ চৰকাৰী মানুহে দালালসমূহক সহায় কৰে আৰু খুব কম টকাৰ বিনিময়ত তেওঁলোকক এই মাটিসমূহ বিক্ৰী কৰে আৰু এই মাটিসমূহ বিক্ৰী কৰাৰ পাছত এতিয়া সকলো ওলাই আহিছে আৰু
আটাইতকৈ ডাঙৰ কথা, এই যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে সাধাৰণ মানুহ যাব নোৱাৰাকৈ পথাৰৰ কাষে কাষে দ নলা তেওঁলোকে খান্দিছে, ফিচাৰী খান্দিছে, আৰু ফিচাৰী খান্দি মাজলৈ তেওঁলোকৰ বসতি স্থাপন কৰিছে যাতে সাধাৰণ লোকে তালৈ যাবলৈ সাহ নকৰে। এই ধৰণৰ মৰসাহ একাংশ বেদখলকাৰীৰ অচিনাকি লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যেই খেতি পথাৰ সংকুচিত কৰি তেওঁলোকে যি সমষ্টিটো বা অঞ্চলটোৰ যি জনগাঁথনি সলনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সমগ্ৰ ৰাজ্যজুৰি যেতিয়া উচ্ছেদ অভিযান চলোৱা হৈছিল তেওঁ এটা কথা কৈছিল যে এইটো ফিনিছ আছাম জেহাদ চলি আছে। একাংশ এনেকুৱা লোক, একাংশ এই মিয়া সম্প্ৰদায়ৰ লোকসকল আছে যিসকলে এখন জিলাৰ পৰা অন্য এখন জিলালৈ গুচি যায়। সেইটোকে আমি বিগত বৰ্ষত দেখিছিলোঁ যে মানকাছাৰ ধুবুৰীৰ পৰা একাংশ লোকে গৈ লখিমপুৰত বসতি স্থাপন কৰিছিল। এতিয়া কথাটো যদি ভালকৈ চাবলৈ যায় যে লখিমপুৰত তেওঁলোকৰ কোনো পৰিয়াল নাই, কোনো সম্পৰ্কীয় নাই, সেই সমষ্টিলৈ তেওঁলোক গ'ল কিয়? কাৰণ সেই সমষ্টিটোৰ জনগাঁথনি সলনিৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। ৰেংবা বনাঞ্চলত যিটো ঘটনা সংঘটিত হৈছিল তাত আমি স্পষ্টভাৱে দেখিছিলোঁ যে লাহৰীঘাট, ঢিং বা এই মধ্য অসমৰ এই অঞ্চলসমূহৰ পৰা একাংশ মিয়া লোক গৈ ৰেংবা বনাঞ্চলত তেওঁলোকে বনাঞ্চলৰ মাটি দখল কৰিছিল। এজন মাতব্বৰৰ পৰা তেওঁলোকে 1500 বিঘা মাটি তেওঁলোকে দখল কৰি তামোলৰ খেতি কৰিছিল আৰু সেই চুপাৰী সিন্ডিকেট তেওঁলোকে নগা লোকসকলৰ সহায়ত চলাই গৈছিল। মানে অপৰাধ তাতেই গ্ৰাস কৰি উঠে। আৰু এতিয়া গোৱালপাৰাত কৃষিভূমি বেদখল কৰা হৈছে, যিটো হাবৰাঘাট অঞ্চল আছে তাত দপদপনি অচিনাকি লোকৰ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। আৰু স্থানীয় লোকৰ মন্তব্য আহিছে, মই শুনাই ল'ব বিচাৰিছোঁ। কৰি পেলাব সেইটো মানে ওপৰ আল্লাহ ভগৱান বাহিৰে কোনে নাজানে। আমি ইয়াতে স্থানীয় লোক হিচাপে, স্থানীয় বসবাস কৰা মানুহ হিচাপে তেওঁলোকৰ লগত আমি কথা পাতিবলৈ ভয় লগা হৈছে। কাৰণ তেওঁলোকৰতো এটা বস্তু আছে, মাৰাতো সময় নালাগে আৰু পলোৱাৰো সময় নাই। তো গতিকে এই সমস্যাটা লৈ বা এই কৃষি ভূমিখিনি যিখিনি লৈ আমি আজি 2-2.5 বছৰ ধৰি এখন আমি কমিটিয়ে যিটা যুদ্ধ কৰি আছোঁ, সেইটাৰ যুদ্ধৰ সফলতা আজিলৈ আমি পোৱা নাই। তো চৰকাৰক মই এটাই কথা কৈ আছোঁ যে চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যে ছাৰ তেওঁ অতি সোনকালে ইয়াৰ বিবিধ ব্যৱস্থা এটা কৰি দিলে আমি খুব আনন্দিত হ'ম। কাৰণ ইয়াত আমি মুছলিম, হিন্দু, বিভিন্ন ধৰ্মৰে আমি একেলগে ভাতৃত্ব হিচাপে আমি বসবাস কৰি আছোঁ। আৰু আপোনালোকে য'ত থিয় হৈছে এইখন এখন আমাৰ বিহু মঞ্চ। এই বিহু মঞ্চখনত আমি যেতিয়া বহাগত আমি বিহু উদযাপন কৰোঁ তেতিয়া আমাৰ ইয়াতে হিন্দু, মুছলিম, নাথ, বামুণ লৈ কোনো কথা নাই। আমি ইয়াতে সুন্দৰভাৱে আমি বিহু উদযাপনটা কৰিলোঁ। কিন্তু এওঁলোকৰ যেতিয়া এটা আমি পৰিস্থিতি দেখা পাই আছোঁ, কাৰণ এওঁলোকেতো আপোনাৰ মানিকাচৰৰ পৰা অহা মানুহ, বৰপেটাৰ পৰা অহা মানুহ, গৰুখুটিৰ পৰা অহা মানুহ, আলুপতি চৰৰ পৰা অহা মানুহ, কাৰণ এওঁলোকৰ ভাং, ড্ৰাগছ এইগিলাতো আপোনাৰ 24 আৱাৰ্ছটো আপোনাৰ কণ্টিনিউ চলে। তো এই ড্ৰাগছৰ নিচাযুক্ত, ভাঙৰ নিচাযুক্ত এই বিহু মঞ্চখনত আহি কি কৰিব সেইটো মানে আমি ৰাইজে মানে অনুভৱ আজিলৈ কৰিব পৰা নাই। মানে আগলৈকে এই বিহুখন আপোনালোকে যি সম্প্ৰীতিৰে উদযাপন কৰিছিলে, আগলৈকে আপোনালোকে সেই সম্প্ৰীতিৰে উদযাপন কৰিব নোৱাৰিব বুলিও আপোনাৰ সংকাত কৰি আছোঁ। আৰু আমি আশা কৰোঁ যে আমি বাচি থকা দিনকেইটালৈকে যেনেকৈ আগন্তুক দিনত আমি একেলগে আমি কৰিছোঁ, যাতে আমি বাচি থকা দিনকেইটালৈকেও আমি এনেকৈ একেলগে কৰিব বিচাৰোঁ বা আশাবাদী। কিন্তু এওঁলোকৰ ভয়ত এতিয়া আমি বিৰাট চিন্তাজনক হৈ আছোঁ। তো গতিকে মই আৰু আগতেও কৈছোঁ যে এই যিখিনি আমাৰ কৃষিভূমিত আহি তেওঁলোকে ঘৰ বাৰী বনালে, এই কৃষিভূমিৰ ঘৰ বাৰীখিনি উচ্ছেদ কৰি দিয়াৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু এটা কথা কৈ আছোঁ যে এই মাটিখিনি শ্ৰেণী পৰিৱৰ্তন নোহোৱা কৰি যাতে কোনো ঘৰ বাৰী বনাব নোৱাৰে, চৰকাৰে অলপ নজৰ ৰাখক। আৰু যিখিনি শ্ৰেণী পৰিৱৰ্তন কৰাৰ কাৰণে হয়তো আবেদন কৰিছে, এপ্লিকেশ্যন ছাবমিট কৰিছে, এইগিলা মানে বৰখাস্ত কৰিব লাগে। আৰু পঞ্চায়তৰ পৰা আৰু এগ্ৰিকালচাৰৰ পৰা, চাৰ্কেলৰ পৰা, DC অফিচৰ পৰা যিমানখিনি মানে চৰকাৰী বিভাগ আছে তাৰ পৰা কমপ্লিট বঞ্চিত কৰি দিব লাগে, যে শ্ৰেণী পৰিৱৰ্তনটো বন্ধ কৰিব লাগে। এইটো চৰকাৰক মই অনুৰোধ কৰিছোঁ। ভৱিষ্যত মানে বহুত বেয়া আছে। ভৱিষ্যত এইটোৰ কাৰণে বেয়া আছে, আজি আমি থাকালৈকেতো একো কৰিব নোৱাৰে, কিন্তু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতত সিহঁতে তাৰমানে স্থানীয় হ'ব, আমাৰবিলাক হ'ব বাংলাদেশী। সিহঁতে তেনেকুৱাই কৰিব। তাৰমানে কি সেইবিলাক মানুহৰ
মানে কাজিয়া কৰাতো সিহঁতৰ সময় নালাগে, সিহঁতৰ অস্ত্ৰ শস্ত্ৰ লগতে থাকে। সেইদিনাখন আমি গৈছিলোঁ, সিহঁতৰ ঘৰত আমি বহুত অস্ত্ৰও পালোঁ, একদম খুকুৰি জুকুৰি কিবা কিবি মানে তৰোৱাল চৰোৱাল চব পাইছোঁ। আমাৰ ছাৰো গৈছিল, ছাৰো সেইবিলাক লগ পাইছে। তাৰমানে কি সেইবিলাক হ'ল ভাটিয়া মানুহ, সিহঁতৰ চৰ চাপৰিৰ পৰা অহা মানুহ, সিহঁতে মানে নদী ভঙা মানুহ, ক'ৰবা মানে ঘৰ বাৰী নাই, সিহঁতে আহি এনেকৈ ইয়াতে ঘৰ বনাইছে। আৰু ইয়াতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহে নহয় এইবিলাক, আমাৰ স্থানীয় মানুহ হ'লেতো আমি কোনো অবজেকশ্যনে নকৰোঁ, কাৰণ আমাৰ স্থানীয় যিখিনি মানুহ আছে সেই মানুহখিনিতো আমাৰ খুব আজি মিলা প্ৰীতি যিটো আমাৰ আছে, ইয়াতে হিন্দু কো মুছলিম কো এতিয়া যিমানখিনি আছে, ইয়াতে ৰাভাও আছে, বুজিছে। এইবিলাক মানুহ যিবিলাক মানুহ আছে আৰু কি আমাৰতো বহুত মিলা প্ৰীতি আছে, কিন্তু এই মানুহখিনি আজি আমাৰ মিলা প্ৰীতিখিনি নাইকিয়া কৰি দিব এটা সময়ত। কাৰণ সেইবিলাক মানুহ হৈছে চৰ চাপৰৰ মানুহ, কাৰণ সিহঁতে মাৰা মাৰি কৰাতো সময় নালাগে আৰু ইয়াৰ পৰা পলোৱাটো সময় নালাগে। স্থানীয় ৰাইজৰ মন্তব্য শুনিলে কেনেকৈ গোৱালপাৰা জিলাখনত বা গোৱালপাৰা জিলাখনৰ যিকেইটা সমষ্টি আছে তাত কোনো ধৰণৰ ভোটাধিকাৰ নথকা, কোনো ধৰণৰ ৰেচন কাৰ্ড নথকা, কোনো ধৰণৰ চৰকাৰী নথি পত্ৰ নথকা একাংশ লোকে নিশাৰ ভিতৰতে আহিছে আৰু গোৱালপাৰাৰ যি হাবৰাঘাট অঞ্চল আছে সেই হাবৰাঘাটৰ বৃহত্তৰ কৃষিভূমি দখল কৰি তেওঁলোকে ঘৰ বনাইছে আৰু স্থানীয় ৰাইজ সজাগ হৈছে। তাত থকা যিসকল মুছলমান লোক আছে, খিলঞ্জীয়া লোকসকল আছে, তেওঁলোকো ওলাই আহিছে আৰু খিলঞ্জীয়া অসমীয়া লোকসকল ওলাই আহিছে, প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছে আৰু সকলোৰে এটাই দাবী যে নিশাৰ ভিতৰত নিৰ্মাণ কৰা এই ঘৰসমূহ এফালৰ পৰা ভাঙি পেলাব লাগে। এখন এখন গাঁও আচলতে নিশাৰ ভিতৰত তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এইটো বেদখলকাৰীসকলৰ এটা পুৰণা চৰিত্ৰ। তেওঁলোকে যিকোনো এটা স্থানৰ পৰা যদি তেওঁলোকক খেদি পঠোৱা হয়, তেওঁলোকে অন্য এটা স্থানত গৈ পেলাই পুনৰ বসতি স্থাপন কৰে। হয়তো তেনে ঘটনাই সংঘটিত হৈছে, সন্দেহ কৰিছে আৰু তাৰ কাৰণে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছে আৰু স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। যিদৰে পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ চলিছিল, যিদৰে হাছিলা বিলত উচ্ছেদ চলোৱা হ'ল, ঠিক একেদৰে এতিয়া গোৱালপাৰাৰ হাবৰাঘাটৰ কৃষিভূমি দখল কৰা এইসকল লোককো অতি শীঘ্ৰেই উচ্ছেদ কৰা হ'ব। ধন্যবাদ।